নমস্কাৰ। দেশজুৰি ক্লাছ 11 আৰু 12ৰ শিক্ষাৰ্থীৰ বাবে আহি পৰিছে এক ডাঙৰ সুখবৰ। দেশজুৰি আৰম্ভ হৈছে 2026-27 শিক্ষাবৰ্ষৰ বাবে স্কলাৰশ্বিপৰ আবেদন পত্ৰ। কোনে আৰু কেনেকৈ এই স্কলাৰশ্বিপৰ আবেদন কৰিব লাগিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। পোনপ্ৰথমে আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। কোনে এই আবেদন কৰিব পাৰিব? এই স্কলাৰশ্বিপৰ আবেদন কৰিবলৈ আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব, বৰ্তমান ক্লাছ 11 বা 12ত অধ্যয়ন কৰি থাকিব লাগিব অথবা 2025-26 শিক্ষাবৰ্ষত ক্লাছ 12 উত্তীৰ্ণ হ'ব লাগিব। পূৰ্বৱৰ্তী শ্ৰেণীত কমেও 60% নম্বৰ লাভ কৰিব লাগিব। পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলৰ গুগল ক্ৰম অ'পেন কৰি ল'ব। গুগল ক্ৰম অ'পেন হোৱাৰ পিছত আপোনালোকে চাৰ্চ টেবত চাৰ্চ কৰিব ইণ্ডিয়ান ফাউণ্ডেশ্যন স্কলাৰশ্বিপ বুলি। চাৰ্চ কৰাৰ পিছতে পোনপ্ৰথমতে যিটো পৰ্টেল অ'পেন হ'ব সেই পৰ্টেলটোত আপোনালোকে এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপ তলফালে স্ক্ৰল কৰি অনাৰ পিছত দেখিবলৈ পাব এপ্লাই নাও বুলি এটা অপশ্যন আছে। এই এপ্লাই নাও বটনত আপোনালোকে এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব যে ষ্টাৰ্ট এপ্লিকেশ্যন নামৰ এটা অপশ্যন আছে। সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নতুন এটা পেজ খোল খাব। খোল খোৱাত ইয়াত লিখা আছে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া, কোনে কোনে এই স্কলাৰশ্বিপটি পাব সেই বিষয়ে ইয়াত দিয়া আছে। পিছত আপোনালোকে আকৌ ষ্টাৰ্ট এপ্লিকেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নতুন এটা পৰ্টেল অ'পেন হ'ব, য'ত আপোনালোকে নিজৰ যিটো আপোনালোকৰ এড্ৰেছ আছে, নাম আছে, মোবাইল নাম্বাৰ সকলোবিলাক ইয়াত ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত সকলোবিলাক টাৰ্মছ আৰু কণ্ডিশ্যনত ক্লিক কৰি আপোনালোকে প্ৰিভিউ যিটো অপশ্যন থাকিব তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আকৌ সকলোবিলাক তথ্য ভালদৰে চাই সঠিককৈ আপোনালোকে ছাবমিট বটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতেই আপোনালোকৰ স্কলাৰশ্বিপৰ যিটো আবেদন আছে সেইটো ছাবমিট হৈ যাব। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।